নমস্কাৰ সকলোকে এক্টিভ ষ্টাডি আছামৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত অসমীয়া ৰচনা মোৰ জীৱনৰ লক্ষ্য বা মোৰ জীৱনৰ লক্ষ্য এজন আদৰ্শ শিক্ষক হোৱাৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ। তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমীয়া ৰচনা জীৱনৰ লক্ষ্য মোৰ জীৱনৰ লক্ষ্য এজন আদৰ্শ শিক্ষক হোৱাৰ এইম ইন লাইফ এছে ইন এছামিজ। মোৰ জীৱনৰ লক্ষ্য বিভিন্ন হ'ব পাৰে, তাৰে ভিতৰত এজন শিক্ষক হোৱাৰ লক্ষ্য হিচাপে এই ৰচনাটো লিখা হৈছে। তোমালোকে যদি এই ৰচনাটো লিখিব বিচাৰিছা শিক্ষক হোৱা, তেনেহ'লে লিখিব পাৰা। যদি বেলেগ কোনো বৃত্তি তোমালোকে বাছনি কৰি লৈছা, তোমালোকে বেলেগ সেই হিচাপত লিখিব লাগিব। সকলোৰে জীৱনৰ লক্ষ্য একে নহয়, বেলেগ বেলেগো হ'ব পাৰে, সেই হিচাপতে লিখিবা। তেনেহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰম্ভ কৰোঁ। প্ৰথমতে কি দি আছে? সূচনা। এইদৰে লিখিব পাৰা, পৃথিৱী এখন বৃহৎ কৰ্মভূমি, উপজিয়ে এই কৰ্মভূমিত প্ৰাণী কৰ্মবন্ধনত আবদ্ধ হৈ পৰে। সকলো কৰ্মত সকলোৱে যিদৰে দক্ষতা আৰ্জিব নোৱাৰে, সেইদৰে সকলো কৰ্মৰ প্ৰতি সকলোৰে ৰুচিও নাথাকে। এই সমস্যাৰ সমাধান হ'ল দক্ষতা আৰু ৰুচি অনুযায়ী কৰ্ম বাছনি কৰা। এই কৰ্ম বাছনিৰ প্ৰশ্নটো জীৱনৰ লক্ষ্যৰ সৈতে জড়িত। গতিকে জীৱনৰ লক্ষ্য স্থিৰ কৰি লৈ কৰ্ম বাছনি কৰিবলগীয়া হয়। আৰু এই কাম জীৱনৰ আদি স্তৰ অৰ্থাৎ ছাত্ৰ অৱস্থাতে আৰম্ভ কৰিব লাগে। কাণ্ডাৰী বা গুৰিয়ালবিহীন নাও সোঁত বতাহৰ কোবত নিৰ্দিষ্ট স্থানত উপনীত হোৱাৰ পৰিৱৰ্তে যেনি তেনি উটি ফুৰাৰ দৰে ছাত্ৰ অৱস্থাতে জীৱনৰ লক্ষ্য স্থিৰ কৰি নোলোৱা সংসাৰ যাত্ৰীয়েও সংসাৰ সমুদ্ৰত উৱাদি নাপাই এনি তেনি হাবুডুবু খাই উটি ভাই ফুৰিবলগীয়া হয়। এইখিনি আছিল সূচনা। এতিয়া মোৰ জীৱনৰ লক্ষ্য তোমালোকে আগতে কৈছোঁ, যিটো বৃত্তি তোমালোকে বাছনি কৰিছা বা কৰিব বিচাৰিছা সেই লক্ষ্যটো ইয়াতে লিখিব লাগিব। ছাত্ৰ জীৱনচোৱাই হ'ল পৰৱৰ্তী জীৱনচোৱা সাফল্যমণ্ডিতভাৱে কটাবলৈ নিজক প্ৰস্তুত কৰাৰ উপযুক্ত সময়। সেই এই সময়ছোৱাৰ কৰ্মসূচী অনুযায়ী মই এজন আদৰ্শ বিজ্ঞান শিক্ষক হ'ব পৰাৰ বাবে জীৱনৰ লক্ষ্য হিচাপে থিৰাং কৰি লৈছোঁ। এতিয়া লক্ষ্যটোৰ কাৰণ কি? কিয় মই এই বৃত্তি বা এই লক্ষ্য আগত ৰাখিছোঁ? লক্ষ্যৰ কাৰণ, মানৱ জাতিৰ দ্ৰুত উন্নয়নৰ আধাৰ হ'ল বিজ্ঞান। কম মাটিত অধিক শস্য উৎপাদন, দ্ৰুত যাতায়াত ব্যৱস্থা, ৰোগ চিকিৎসা, স্বদেশৰ প্ৰতিৰক্ষা, ভূতল স্তৰত সম্পদ আহৰণ, জনসংখ্যা নিয়ন্ত্ৰণ, প্ৰচাৰ আৰু জনসংযোগ মাধ্যম, প্ৰেৰণীয় বস্তুৰ পৰা মানুহৰ লাগতিয়াল সা সামগ্ৰী তৈয়াৰ আদি বিজ্ঞানৰ অপূৰ্ব অৱদান। উন্নত দেশসমূহে বিজ্ঞানৰ সহায়ত বহু উন্নতি সাধন কৰিছে, যদিও আমাৰ দেশ এই বিষয়ত অতি পিছপৰা। অজ্ঞতাৰ বাবেই বিষয়টোৰ প্ৰতি জনসাধাৰণৰ ধাউতিও কম। তদুপৰি আমাৰ দেশত অন্ন বস্ত্ৰ শিক্ষা বাসস্থান বিশুদ্ধ খোৱাপানী তাকৰীয়া উৎপাদন অন্ধবিশ্বাস আদিৰ দৰে এনে কিছুমান জটিল সমস্যা আছে। সেয়ে ব্যাপক জনসাধাৰণক বিজ্ঞানৰ সৈতে জড়িত কৰিব নোৱাৰিলেও এই সমস্যাসমূহ সমাধান কৰা টান। এজন প্ৰকৃত সমাজমুখী বিজ্ঞান শিক্ষকে বিদ্যালয়ৰ বাহিৰেও বাস কৰা সমাজখনক বিজ্ঞানমুখী কৰাত যথেষ্ট অৰিহণা যোগাব পাৰে বুলি বিবেচনা কৰিয়ে মই এজন আদৰ্শ বিজ্ঞান শিক্ষক হ'বলৈ মনস্থ কৰিছোঁ। এতিয়া প্ৰস্তুতি কেনেকৈ ল'ম? প্ৰস্তুতি, এজন আদৰ্শ বিজ্ঞান শিক্ষক হ'বলৈ হ'লে কমেও বিজ্ঞানৰ ভাল মানদণ্ডৰ স্নাতক উপাধিধাৰী হ'ব লাগিব। এই বিষয়টোত অধিক জ্ঞান লাভ কৰিবৰ বাবে পাঠ্যক্ৰমৰ বাহিৰেও বিজ্ঞান বিষয়ক সাময়িক আলোচনী, পুথি পত্ৰ আদি পঢ়া উচিত। নিজকে এই দিশত প্ৰস্তুত কৰিবলৈ মই যথাসাধ্যে বিষয়টো মনোপুতি অধ্যয়ন কৰাত লাগিছোঁ আৰু নিজৰ প্ৰত্যেক কৰ্মতে বিজ্ঞান মানি চলিবলৈ চেষ্টা কৰিছোঁ। পৰীক্ষাত ভাল ফল দেখুৱাব পাৰিলে বিজ্ঞান শিক্ষাত পিছ পৰি থকা আমাৰ দৰে ৰাজ্য এখনত বিজ্ঞান শিক্ষকৰ পদ এটি পোৱা টান নহ'ব। সেয়ে নিজ লক্ষ্যত উপনীত হ'বৰ বাবে সন্মুখৰ
বছৰকেইটা মই ভালদৰে পঢ়া-শুনা কৰি লক্ষ্য পূৰণৰ অৰ্থে নিজকে প্ৰস্তুত কৰি তুলিব লাগিব। মোৰ দৃঢ় বিশ্বাস নিশ্চয় মই মোৰ লক্ষ্যত উপনীত হ'ব পাৰিম। এতিয়া কাৰ্যাৱলী কেনেদৰে সম্পূৰ্ণ হ'ব? শিক্ষা শেষ হোৱাৰ পিছতে বিজ্ঞান শিক্ষকৰ পদ এটি লৈ মই মোৰ কাৰ্যক্ষেত্ৰৰ পাতনি মেলি শ্ৰেণীকোঠাত শিক্ষা দি উঠাৰ পিছত পোৱা আজৰি সময়খিনি সমাজক বিজ্ঞানমুখী কৰি তোলা প্ৰয়োগ কৰিম। একক প্ৰচেষ্টাত এনে কৰ্ম সমাধান কৰা টান বাবে বিজ্ঞান সম্বন্ধে ধাউতি থকা এদল লোকক সংগঠিত কৰি এটা সংগঠনৰ মাধ্যমেদি এই কামত আগবাঢ়িলে সমাজত ইয়াৰ প্ৰভাৱ পৰিবই। সমাজক পৰিষ্কাৰ পৰিচ্ছন্নতা, স্বাস্থ্য ৰক্ষা বিধি, খাদ্যৰ গুণাগুণ, ৰোগ বেমাৰৰ পৰা হাত সৰাৰ সাধাৰণ নিয়ম প্ৰণালী, কৃষি উৎপাদন বৃদ্ধি, পৰিৱেশ প্ৰদূষণ, শব্দ প্ৰদূষণ আদিৰ বিষয়ৰ প্ৰতি সচেতন কৰি তোলাৰ লগতে প্ৰত্যেকে যাতে এইবোৰ ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰিব পাৰে তাৰ বাবেও নিৰানেপেৰা চেষ্টা চলাব লাগিব। মোৰ বিশ্বাস জনসাধাৰণে এবাৰ ইয়াৰ সুফল দেখিবলৈ পালে এই বিষয়ৰ প্ৰতি তেওঁলোকৰ ধাউতি বাঢ়িব আৰু আমাৰ কামত সহযোগ কৰিবলৈ আগবাঢ়ি আহিব। এনেদৰে সমাজক বিজ্ঞানসন্মতভাৱে জীৱ-জন্তু পোহা, খেতি বাতি কৰা আৰু বিজ্ঞানসন্মতভাৱে বসবাস কৰা প্ৰণালীলৈ আগবঢ়াই নিব লাগিব। এই প্ৰচেষ্টা অহৰহ চলাই থাকিব লাগিব। ইয়াৰ ফলত সমাজত জীৱনৰ ছবিখনেই সলনি হৈ পৰিব আৰু বিজ্ঞানৰ সুফল লাভ কৰি সমাজ জীৱনৰ উন্নতিৰ পথেদি ধাৱমান হ'ব। এতিয়া এইখিনি শেষ হ'ল। এতিয়া সামৰণিটো লিখিলে শেষ হৈ যাব। সামৰণি: কঠোৰ শ্ৰম, নেৰানেপেৰা প্ৰচেষ্টা আৰু গভীৰ আত্মবিশ্বাসেই হ'ল যিকোনো লোকৰ পক্ষে নিজ লক্ষ্যত উপনীত হোৱাৰ মূল মন্ত্ৰ। এই তিনিটাৰ সমন্বয় ঘটাই এজন আদৰ্শ বিজ্ঞান শিক্ষক হিচাপে সমাজ জীৱনক অগ্ৰগতিৰ পথেদি এঢাপ আগুৱাই দিবলৈ মই যথাসাধ্যে চেষ্টা চলাম। তো এইখিনি আছিল মোৰ জীৱনৰ লক্ষ্য ৰচনাটি। তোমালোকে এইদৰে লিখিব পাৰা। সমাপ্ত হ'ল। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো যদি ভাল পাইছা অনুগ্ৰহ কৰি লাইক এটা কৰাৰ লগতে যাতে বন্ধু বান্ধৱীসকলে পাব পাৰে তোমালোকে শ্বেয়াৰ কৰি দিবা। আৰু চেনেলটোত নতুনকৈ আহিলে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি আমাৰ চেনেলটোক ছাপোৰ্ট কৰিবা। ধন্যবাদ। জয়